নমস্কাৰ, কি খবৰ? আজি বহুত দিনৰ পিছত আপোনালোকক লগ কৰিবলৈ আহিছোঁ। একদম ছাদৰ ওপৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওকচোন, সেউজীয়া পৰিৱেশৰ মাজত ইমান ধুনীয়াকৈ এজাৰ সোণাৰুবোৰ ফুলি আছে। কেমেৰা কোৱালিটি ইমান এটা ভাল নহয়, সেইকাৰণে আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব, কিন্তু সঁচা কৈছোঁ দেই, চাই থাকিলে চাই থাকিবই মন যায়। এয়া সন্ধিয়া হওঁ হওঁ অৱস্থা, ওপৰৰ পৰা কাপোৰবোৰ তুলি লৈ আহিলোঁ। এয়া হৈছে মাৰ বহু পুৰণি চাদৰ, বৰ ভাল লাগে মোৰ, সেইকাৰণে বোলো এইবাৰ লৈ যাওঁ, স্কুলত পিন্ধিব পাৰিম। কাপোৰ ভাজ কৰি থাকোঁতে কি যে ভাবি থাকোঁ নিজেও নাজানো। পেটটো বৰ জোৰকৈ বিষাইছে, মানে ভোক লাগিছে আকৌ, গতিকে আম এভাগ লৈ ল'লোঁ। আনি থোৱা আছিলে, কিন্তু বৰ টেঙা। আম, চুইট কৰ্ণ আৰু কণী। আচলতে কেইদিনমান আগতে গাটো বৰ বেয়া হৈ গৈছিলে। ডক্টৰে কৈছিলে বহুত ল' প্ৰেছাৰ, সেইকাৰণে কণী খাব দিছিলে। গতিকে কণীটো মোৰ খাদ্যত থাকেই দিনত এটাকৈ হ'লেও। সেই বস্তুবোৰ ঠিক ঠাক কৰি থৈ দিলোঁ, অকণমান পিছত খাম। লগতে নাৰিকল পানীও লৈ লৈছোঁ। আমাৰ ইয়াতে নতুনকৈ স্মাৰ্ট বজাৰ এটা খুলিছে, সেইদিনাখন ফুৰিব যাওঁতে নাৰিকল পানী লৈ আহিলোঁ। এয়া চুইট কৰ্ণ, কণী আৰু আম। মোৰ নাটকবোৰ চলিয়ে থাকে, কি কৰিব ৰাইজ। এয়া নাৰিকলৰ পানী, গতিকে খাবলৈ ৰেডি আৰু, নে কি কয়? অকল খাই থাকিলেতো নহ'ব, গতিকে কিবা অকণমান পঢ়োঁ বুলি ভাবি লৈ বহু দিনৰ কিতাপ এখন অকণমান পঢ়ি থোৱা আছিলে বুলি ভাবিলোঁ, এইটো শেষ কৰোঁ নেকি, ইমানখিনি পাৰোঁ। পঢ়োঁতে বেলিটো ডুব গ'লেই। এয়া আমি এতিয়া ফুৰিব যাব ওলাইছোঁ। আমি মানে মই আৰু মোৰ ৰুমমেট দুগৰাকী। ক'তনো যাম? এই আবেলি হ'লে অকণমান আমাৰ বজাৰতে যাই আহোঁ, কিন্তু যিহে ধূলি সাজি আছেনো কি লাভ ৰাইজ।